কিবা কাম এটা কাৰণে মই টাউনলৈ গৈছিলোঁ হা টাউনলৈ গৈছিলোঁ তাৰপিছত ওচৰ দোকানখনতে মই ঠাণ্ডা বুটল এটা কিনিলোঁ মাজা বুটল এটা লৈ খাই থাকোঁতে দেখিলোঁ ওচৰ ফাৰ্মাচীখনত লিখা আছে ৰোগী চোৱা ফিজ 200 টকা আৰু যদি বেমাৰ ভাল নহয় তেনেহ'লে দিব 1000 টকা। দেখি আছোঁ মোৰতো একো বেমাৰেই হোৱা নাই, তথাপিও বোলো এপাক সোমাই যাওঁ, দৰ্শন কৰি যাওঁ, বোলো বুদ্ধি কৰি 1000 টকাটো লৈ যাব পাৰিমেই। গ'লোঁ সোমাই গৈ ডক্টৰজনৰ ওচৰত বহিছোঁ। ডক্টৰজনে কৈছে তোমাৰ কি হৈছে? মই বোলো তৎক্ষণাতে মুখলৈ আহি গ'লগৈ, মই যিয়ে নেখাওঁ বোলো মই একো সোৱাদেই নেপাওঁ। আজি কেইদিনমানৰ আগৰ পৰা হৈ আছে মোৰ, মই যি বস্তুৱে নেখাওঁ একোৱে সোৱাদ নেপাওঁ। ডক্টৰজনে সুধিলে কেতিয়াৰ পৰা হৈছে? মই বোলো আজি কেইদিনমানৰ আগৰ পৰা হৈছে, মই যি বস্তুৱে নিদিওঁ মই একোৱে সোৱাদ নেপাওঁ, কি হৈছে জানো। তাৰপিছত ডক্টৰজনে এই ফাৰ্মাচীত থকা ল'ৰাজনক কৈছে ভাইটি এই 7 নম্বৰ বুটলটোৰ পৰা 1 চামুচ খুৱাই দিয়কচোন তেওঁক। তাৰপিছত মোক দিলে, মই খাই দিলোঁ। গোটেই সোপা কেহেতাকে সেইটো কিবা কিবি লাগে, গৌমুঠ সেইসোপা গৌমুঠ। মই বোলো এইসোপা দেখোন গৌমুঠ। তাৰপিছত ডক্টৰজনে কৈছে সেয়া চাওক আপোনাৰ অট'মেটিক আপোনাৰ মুখলৈ সোৱাদটো আহি গ'লগৈ। মই বোলো মই শেষ হৈ গ'লোঁ, মোৰ 200 টকাটো গ'ল। তাৰপিছত মই বোলো দিয়ক মোৰ ভালেই হ'ল বুলি কৈ মই গুচি আহিলোঁ। তাৰপিছত কেইদিনমানৰ পিছত আকৌ মই সেইটো বাটেই যাব লগা হ'ল। গৈ থাকোঁতে মোৰ তৎক্ষণাত কথাটো মনত পৰি গ'ল। মই বোলো সেইদিনাখন 200 টকা মই এইখন দোকানত খৰচ কৰি গৈছোঁ, আজি মই শুদ্ধে মোলে উলিয়াই লৈ যাম বুলি মই মোৰ বেগৰ পৰা মাস্কখন উলিয়াই লৈছোঁ। চিনি পাব নহয়, মাস্কখন উলিয়াই লৈছোঁ। মাস্কখন মাৰি লৈ গৈছোঁ। তাৰপিছত মোক মাতিছে, মই গৈছোঁ ডক্টৰজনৰ ওচৰতে বহিছোঁ। তাৰপিছত ডক্টৰজনে কৈছে কওকচোন আপোনাৰ সমস্যা কি? তাৰপিছত মই কৈছোঁ মই যি কথাই পাতি যাওঁ বা যি কামে কৰি যাওঁ মই পাহৰি যাওঁ, লগতে কৰি গৈ থাকোঁ, লগতে পাহৰি গৈ থাকোঁ। এতিয়া বেমাৰটো কি হৈছে মই ধৰিবই পৰা নাই। ডক্টৰজনে সুধিছে কেতিয়াৰ পৰা হৈ আছে? মই বোলো আজি 6-7 দিনমানৰ পৰা হৈছে আৰু। তাৰপিছত ডক্টৰজনে কৈছে এই ল'ৰাজনক কৈছে, ফাৰ্মাচীত থকা ল'ৰাজনক, ভাইটি এই তেখেতক হেৰি কৰি দিয়াচোন, এই 7 নম্বৰ বুটলৰ পৰা 2 চামুচ খুৱাই দিয়া। তাৰপিছত মই বোলো 7 নম্বৰ বুটলটোত গৌমুঠ আছে, মইতো জানোৱেই। মই বোলো নাই নহ'ব, সেইটো গৌমুঠ আছে। তাৰপিছত ডক্টৰজনে কৈছে তুমি কেনেকৈ গম পালা সেয়াত গৌমুঠ আছে বুলি? মই বোলো কেইদিনমানৰ আগতে আহিছিলোঁ নহয়, মোক এচামুচ খুৱাই দিছিলে, মোক আছে নহয় মনত। তাৰপিছত এতিয়া ডক্টৰজনে ক'লে সেয়া চোৱাচোন ঔষধৰ নাম লওঁতেই তোমাৰ বেমাৰ ভাল হৈ গ'লগৈ। তাৰপিছত মই বোলো মোৰ আকৌ 200 টকা চোনা লাগি গ'লগৈ। আকৌ এইবাৰ গ'লে আকৌ নতুন বুদ্ধি এটা কৰি যাম। এতিয়া কি কৰি যাম আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন, কি বুদ্ধিৰে মই 400 টকা গ'লেই আৰু 200 টকা দিলেকে 600 টকা হ'ব। এই 600 টকা খৰচ কৰি মই কেনেকৈ 1000 টকা এটা উলিয়াব পাওঁ মোক কমেণ্ট কৰি বুদ্ধিটো দিবচোন দেই।